মনোজ আপোনাৰ কাষলৈ আহিছো বিধানসভাৰ কাম-কাজ আৰম্ভ হ'বৰ সময় হৈ গৈছে আজিৰ দিনটোত বিধানসভাৰ অধিৱেশনত মূলতঃ কি বিষয়ে স্থান পাব কি কাৰ্যক্ৰমণিকা আছে জানিব বিচাৰিছো মনোজ আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ আজিৰ দিনটোত বিশেষকৈ অটোনমাছ কাউন্সিলৰ যিকেইখন সংশোধিত বিধেয়ক সেই বিধেয়ককেইখন আজি গৃহীত হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যিহেতু কেইবাজনো মন্ত্ৰী বিধায়কে আজি গৃহীত কৰিব কিছু সময় পিছতে আমি সেয়া দেখিবলৈ পাম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কালি আছিল যিটো বহুবিবাহৰ যিটো প্ৰথা বা যি বন্ধ কৰা যিটো নিয়ম সেই ইতিমধ্যে সেই বিধেয়কখন উত্থাপন কৰা হ'ল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ কিন্তু বিশেষকৈ মাইনৰিটি যিসকল বিধায়ক আছে তেওঁলোকে কিছু প্ৰতিক্ৰিয়া কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আজিৰ দিনটোত আমি যদি ক'বলৈ যাওঁ যে এই যি বহুবিবাহৰ যি বিধেয়ক সেই বিধেয়কখনত কিন্তু বিশেষভাৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ হাতৰ পৰা আমি দেখিবলৈ পোৱা নাই কাৰণ এই বিধেয়কখন আইনত পৰিণত হ'বলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই 5 বছৰ দিনত আটাইতকৈ যদি গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ল এইখন বিধেয়ক উত্থাপন কৰা হ'ল আৰু এইখন বিধেয়কৰ যথেষ্টখিনি আচলতে সাঙুৰ খাই আছে বহুবিবাহ যিটো প্ৰথা সমাজত চলি আছে এই বহুবিবাহ প্ৰথাটো যদি বন্ধ হয় বহুতৰ বাবে হয়তো ভাল হ'ব বুলি বহুতে প্ৰতিক্ৰিয়া কৰিছে আৰু কথা হ'ল যে 18 বছৰৰ যি ছোৱালীৰ যিটো সময়সীমা আছিল বিবাহৰ উপযুক্ত সময় 18 বছৰ আছিল কিন্তু সেয়া মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে কৈছে যে 18 বছৰৰ পৰা তেওঁ পৰৱৰ্তী সময়ত যদি মুখ্যমন্ত্ৰী হয় তেনেহ'লে 21 বছৰলৈ সেয়া সময় তেওঁ বৃদ্ধি কৰিম বুলি ইতিমধ্যে কথা দিছে আৰু সেয়া আইনত পৰিণত হ'লে নিশ্চয় সেয়া আমি দেখিবলৈ পাম আৰু আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ আজি 11খনকৈ বিধেয়ক উত্থাপন হোৱাৰ দেখিবলৈ পোৱা যাব আৰু 11খন বিধেয়কৰ প্ৰায় 8খন বিধেয়ক অটোনমাছ কাউন্সিলৰ অৰ্থাৎ স্বায়ত্তশাসিত পৰিষদৰ যি সংশোধিত বিধেয়ক সেই বিধেয়কসমূহ আজি উত্থাপন কৰা হ'ব আৰু সেই সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু বিশেষকৈ আমি বিগত সময়ছোৱাত আমি প্ৰথম দিনটা দেখিবলৈ পাইছিলোঁ যে বিধানসভাৰ যিদিনা আৰম্ভ হৈছিল সেইদিনাই জুবিন গাৰ্গৰ বিষয়টোৱে স্থান পাইছিল এই বিধানসভাৰ মজিয়াত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা ৰহস্যজনক যি ঘটনা সেই ঘটনাটোৱে সেই দিনটোত প্ৰথম দিনটোত আটাইতকৈ বেছি আলোচনা কৰা হৈছিল আৰু তাৰ পিছতে যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়া অহা দেখিবলৈ পাইছিলোঁ আমি আৰু পৰৱৰ্তী সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেনেকুৱা পৰ্যায়ত আছে সেই বিধেয়কখনো উত্থাপন কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত নহয় এয়া হয়তো কাইলৈৰ দিনটোত হ'ব আৰু সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাবনে নাই সেয়াক লৈ যথেষ্ট বৰ্তমান আলোচনা চলি আছে আৰু সেই আলোচনাৰ সন্দৰ্ভত আমি ক'ব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিৰোধীসকল কিন্তু দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিশেষভাৱে চৰকাৰৰ এই যিটো বিধেয়ক অনাৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু কোনো বিশেষ তেওঁলোকৰ ভৰসা আমি দেখিবলৈ পোৱা নাই আৰু কালি আমি দেখিবলৈ পাইছোঁ লক্ষী উৰাং আহিছিল লক্ষী উৰাং কালি দিনটোত আহি তেওঁ এটা কথা কৈ থৈ গৈছে যে STV যদিহে দিয়ে সেয়া তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহ'ব বুলি কৈছে আৰু তেওঁলোকে গ্ৰহণ নকৰোঁ বুলি কৈছে আৰু STV দিলে তেওঁলোকে গ্ৰহণ নকৰোঁ বুলি কৈছে যিহেতু ST প্লেন আৰু ST হিলছে আমাৰ ৰাজ্যত যিহেতু চলি আছে গতিকে তাৰ মাজত যদি তেওঁলোকৰ মৰ্যাদা দিয়ে তেনেহ'লে তেওঁলোকে ল'ব অন্যথা তেওঁলোকে প্ৰতিবাদমুখৰ হ'ব অন্যথা তেওঁলোকে অন্য ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে কৈছে আৰু সেয়া আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাম যে কি পন্থা অৱশ্যে হাতত লয় কিন্তু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে বিধানসভাৰ মজিয়াৰ কাম-কাজ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব আৰু আজি বিশেষকৈ 11খন বিধেয়ক যিহেতু উত্থাপন হোৱাৰ দেখিবলৈ পোৱা যাব 11খন বিধেয়কৰ সংশোধিত বিধেয়ক আছে 8খন আৰু বাকী 3খন নতুন বিধেয়ক আছে সেই 3খনো বিধেয়ক উত্থাপন কৰা হ'ব বিশেষকৈ অটোনমাছ কাউন্সিলৰ স্বায়ত্তশাসিত পৰিষদৰ যি বিধেয়কসমূহ আছে সেই বিধেয়কসমূহ আজি সংশোধিত প্ৰস্তাৱ গ্ৰহণ কৰিব পীযুষ হাজৰিকাই গ্ৰহণ কৰিব ৰণোজ পেগুৱে কেইবাখনো এই স্বায়ত্ত পৰিষদৰ বিধেয়ক উত্থাপন কৰিব গতিকে আমি পৰৱৰ্তী সময়ত নিশ্চয় দেখিবলৈ পাম গতিকে আজিৰ দিনটোত বিশেষভাৱে চৰ্চিত বিষয় হ'ব বহুবিবাহৰ যিটো প্ৰথা প্ৰচলন বন্ধ কৰা যিখন বিধেয়ক সেই বিধেয়কখনৰ সন্দৰ্ভতো আজি নিশ্চয় আমি প্ৰতিক্ৰিয়া দেখিবলৈ পাম কালি সেই বিধেয়কখন উত্থাপন হোৱা দেখিবলৈ পাইছিলোঁ আৰু সেই বিধেয়কখনৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা বুলি ক'ব লাগিব সুমন্ত মনোজে জানিবলৈ দিছে যে 11খনকৈ বিধেয়ক আজিৰ দিনটোত উত্থাপন কৰাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটোত বিশেষকৈ অটোনমাছ কাউন্সিলৰ যিসমূহ বিধেয়ক সেই বিধেয়ক সন্দৰ্ভত আজি বিস্তৃতভাৱে আলোচনা হ'ব শাসক আৰু বিৰোধীৰ মাজত আলোচনা চলিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে আৰম্ভ হ'ব শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনটোৰ কাম-কাজ